বহি ললো আৰু আপোনালোকে চাব পাৰে বহিখন ফালি ৰেডি কৰিলো হেল্ল গাইজ গুড মৰ্নিং ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ এই ভিডিওটো বহুত ইণ্টাৰেষ্টিং হ'ব কাৰণ আজি আপোনালোকৰ লৈ আনিছো এটা বিশেষ টপিকৰ ওপৰত তো আপোনালোকে এই ভিডিওটো লাষ্টলৈকে চাওক আৰু এনজয় কৰক কাৰণ মই আজি কৰিম এক্সামৰ প্ৰিপাৰেচন আৰু কেনেকৈ কৰিম আপোনালোকক দেখাই আছো ব্লগ তো এতিয়া মই টেবুলত বহি ললো আৰু আপোনালোকে চাব পাৰে এইটো মোৰ টেবুলৰ অৱস্থা তো আপোনালোকে চাই থাকক ভিডিওটো মই আজি এক্সামৰ প্ৰিপাৰেচন কেনেকৈ কৰিম তো গাইজ এতিয়া মই বহি এখন লৈ ললো এটা আপোনালোকে চাব পাৰে এতিয়া এই বহিখন মই ধুনীয়াকৈ ফালি লওঁ अभी मैं गाली नहीं दे सकता। नहीं गाली नहीं देना फैमिली देखती है वरना मैं ऐसे गाली दूं ऐसे गाली दूं ना जिंदगी भर याद रखें ये बड़े हुए। তো ফাইনালি গাইজ বহিখন ফালি ৰেডি কৰিলোঁ তো এতিয়া আমি চাৰিখন জাপি ষ্টেবল মাৰি লওঁ তো ফাইনালি গাইজ আমি এইকেইখন ষ্টেবল মাৰি ৰেডি কৰিলোঁ এতিয়া আমি ইয়াত ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যনবিলাক নোট কৰি যাম তো ফাইনালি গাইজ নোট কৰা হৈ গ'ল তো এইটো আপোনালোকে চাব পাৰে এখন দুখন তিনিখন চাৰিখন হৈ গ'ল আৰু এখন চাৰিখন আমি এক্সামৰ ভিতৰলৈ লৈ যাম कहाँ से आते हैं তো গাইজ আপোনালোকৰো যদি মোৰ নিচিনা এক্সাম আছে তো মোৰ নিচিনা আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব ধুনীয়াকৈ তো আৰু নেক্সট ভিডিঅ' পাৰ্ট 2 লাগে যদি আপোনালোকে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক তো আজিৰ ভিডিঅ'টো ইমানতে